ওম শান্তি ৩ জুন ২০২১ বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, শিৱ বাবাই তোমালোকৰ ফুল আদি স্বীকাৰ কৰিব নোৱাৰে, কিয়নো তেওঁ পূজ্য বা পূজাৰী নহয়। তোমালোকেও সংগমত ফুলৰ মালা পিন্ধিব নালাগে। প্ৰশ্ন: ভৱিষ্যত ৰাজ্য সিংহাসনৰ অধিকাৰী কোনসকল? উত্তৰ: যিসকল এতিয়া মাতা পিতাৰ অন্তৰ্জীনুতা হ'ব, অৰ্থাৎ অন্তৰাসনত অধিষ্ঠিত হ'ব, তেওঁলোকেই ভৱিষ্যত সিংহাসনধাৰী হ'ব। আচৰিত যে সন্তানসকলে মাতা পিতাৰ ওপৰতো বিজয় প্ৰাপ্ত কৰে। পৰিশ্ৰম কৰি মাতা পিতাতকৈও আগুৱাই যায়। গীত। চৌৰ ভি দে আকাশ সিংহাসন, অৰ্থাৎ আকাশ সিংহাসন এৰি দিয়া। ওম শান্তি। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলে। এই গীতটিৰ দ্বাৰা সৰ্বব্যাপীৰ জ্ঞানটো উৰি যায়। স্মৰণ কৰে, এতিয়া ভাৰত বহুত দুখী। নাটক অনুসৰি এই সকলোবোৰ গীত ৰচনা হৈছে। জগতবাসীয়ে নাজানে, পিতা আহে পতিতক পাৱন কৰি তুলিবলৈ বা দুখীয়াসকলক দুখৰ পৰা উদ্ধাৰ কৰি সুখ দিবলৈ। সন্তানসকলে জানি গৈছে, সেইজনেই পিতা আহিছে। সন্তানসকলে পৰিচয় প্ৰাপ্ত কৰিছে। পিতাই নিজে বহি কয়, মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰি গোটেই সৃষ্টিৰ আদি মধ্য অন্ত ৰহস্য শুনাওঁ। সৃষ্টি এখনেই, কেৱল নতুন আৰু পুৰণি। যিদৰে শৰীৰ সৰুকালত নতুন হয়, আকৌ পুৰণি হয়। নতুন শৰীৰ, পুৰণি শৰীৰ দুটা শৰীৰ বুলিতো কোৱা নহ'ব, হওঁতে এটাই কেৱল নতুনৰ পৰা পুৰণি হয়। সেইদৰে জগত এখনেই, নতুনৰ পৰা এতিয়া পুৰণি হয়। নতুন কেতিয়া আছিল, এইটো আকৌ কোনেও ক'ব নোৱাৰে। পিতা আহি বুজায়, সন্তানসকল, যেতিয়া নতুন সৃষ্টি আছিল তেতিয়া ভাৰত নতুন আছিল। সত্যযুগ বুলি কোৱা হৈছিল। সেইখন ভাৰতেই আকৌ পুৰণি হৈ গ'ল। ইয়াক পুৰণি প্ৰাচীন বিশ্ব বুলি কোৱা হয়। নতুন বিশ্বৰ পৰা পুনৰ পুৰণি হৈ পৰিল। পুনৰ তাক নতুন নিশ্চয় কৰি তুলিব লাগিব। সন্তানসকলে নতুন সৃষ্টিৰ সাক্ষাৎকাৰ কৰিছে। বাৰু, সেই নতুন সৃষ্টিখনৰ মালিক কোন আছিল? যথাযথ এই লক্ষ্মী নাৰায়ণ আছিল। আদি সনাতন দেৱী দেৱতাসকল সেই সৃষ্টিখনৰ মালিক আছিল। এইটো পিতাই সন্তানসকলক বুজাই আছে। পিতাই কয়, এতিয়া নিৰন্তৰ এইটোৱে স্মৰণ কৰা, পিতা পৰমধামৰ পৰা আমাক পঢ়াবলৈ ৰাজযোগ শিকাবলৈ আহিছে। সকলো মহিমা সেই এজনৰে, এওঁৰ অৰ্থাৎ ব্ৰহ্মাৰ একো মহিমা নাই। এই সময়ত সকলো তুচ্ছ বুদ্ধি, একো বুজি নাপায়। সেয়েহে মই আহোঁ, সেইবাবেইতো গীতো ৰচনা কৰা হৈছে। সৰ্বব্যাপীৰ জ্ঞানটো উৰি যায়। প্ৰত্যেকৰে ভূমিকা নিজা নিজা। পিতাই বাৰে বাৰে কয়, দেহ অভিমান এৰি তোমালোক আত্ম অভিমানী হোৱা আৰু কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শিক্ষা ধাৰণ কৰা। যদিওবা এই বাবাক অৰ্থাৎ ব্ৰহ্মা বাবাক চলোতে ফুৰোতে দেখা পোৱা যায়, কিন্তু স্মৰণ শিৱ বাবাক কৰা। এনেকৈ বুজা শিৱ বাবাই সকলোবোৰ কৰে। ব্ৰহ্মা নাই, যদিওবা এওঁৰ ৰূপ এই দুচকুৰে দেখিবলৈ পোৱা যায়। তোমালোকৰ বুদ্ধি শিৱ বাবাৰ ফালে যাব লাগে। শিৱ বাবা নাথাকিলে এওঁৰ আত্মা, এওঁৰ শৰীৰৰ কোনো কামৰ নহয়। সদায় বুজিবা, এওঁৰ ভিতৰত শিৱ বাবা আছে। তেওঁ এওঁৰ দ্বাৰা পঢ়ায়। এওঁ তোমালোকৰ শিক্ষক নহয়, সৰ্বোচ্চ শিক্ষক। তেওঁ অৰ্থাৎ শিৱ বাবা হয়। স্মৰণ তেওঁক কৰিব লাগে। কেতিয়াও শৰীৰক স্মৰণ কৰিব নালাগে। বুদ্ধিযোগ পিতাৰ সৈতে লগাব লাগে। সন্তানসকলে স্মৰণ কৰে, পুনৰ আহি জ্ঞানযোগ শিকোৱা পৰম পিতা পৰমাত্মাৰ বাহিৰে কোনেও ৰাজযোগ শিকাব নোৱাৰে। সন্তানসকলৰ বুদ্ধিত আছে, তেওঁৱেই বহি গীতাৰ জ্ঞান শুনাই পুনৰ এই জ্ঞান পাই লোপ হৈ
যায়। তাত অৰ্থাৎ সত্যযুগত দৰকাৰেই নাই। ৰাজধানী স্থাপন হৈ গ'ল, সদ্গতি হৈ যায়। জ্ঞান প্ৰদান কৰা হয় দুৰ্গতিৰ পৰা সদ্গতি হ'বলৈ। বাকী সেই সকলোবোৰতো হৈছে ভক্তি মাৰ্গৰ কথা। মনুষ্যই জপ তপ দান পুণ্য আদি যি কিছু কৰে সকলোবোৰ ভক্তি মাৰ্গৰ কথা। ইয়াৰ দ্বাৰা মোক কোনেও পাব নোৱাৰে। আত্মাৰ পাখি ভাঙি গ'ল, পাথৰ বুদ্ধিৰ হৈ গ'ল। পাথৰৰ পৰা পুনৰ পাৰস কৰি তুলিবলৈ মই আহিবলগীয়া হয়। পিতাই কয়, এতিয়া কিমান মনুষ্য আছে, সৰিয়হ সদৃশ সংসাৰ ভৰি পৰি আছে। এতিয়া সকলোবোৰ শেষ হৈ যাব। সত্য যুগততো ইমান মনুষ্য নাথাকে। নতুন সৃষ্টিত বৈভৱ বহুত আৰু মনুষ্য অলপ থাকিব। ইয়াততো ইমান মনুষ্য আছে যে খাবলৈও পোৱা নাযায়। পুৰণি বালিময় ভূমি পুনৰ নতুন হৈ যাব। তাত হৈছে সকলোবোৰ নতুন। নামেই কিমান মিঠা। হেভেন, বশিষ্ঠ দেৱতাসকলৰ নতুন সৃষ্টি। পুৰণিক ভাঙি নতুন বহাৰ ইচ্ছা হয় নহয়। এতিয়া হৈছে নতুন সৃষ্টি, স্বৰ্গলৈ যোৱাৰ কথা। ইয়াত পুৰণি শৰীৰৰ কোনো মূল্য নাই। শিৱ বাবাৰতো কোনো শৰীৰ নাই। সন্তানসকলে কয় বাবাক মালা পিন্ধাওঁ, কিন্তু তেওঁক মালা পিন্ধালে তোমালোকৰ বুদ্ধিযোগ এওঁৰ ফালে গুচি যাব। শিৱ বাবাই কয় মালাৰ দৰকাৰ নাই। তোমালোকে পূজ্য হোৱা, পূজাৰীও তোমালোক হোৱা। নিজে পূজ্য, নিজে পূজাৰী, গতিকে নিজৰেই চিত্তৰ পূজা কৰাত লাগি যায়। বাবাই কয় মই পূজ্যও নহওঁ, ফুল আদিৰো দৰকাৰ নাই। মইনো এইবোৰ কিয় পিন্ধো? সেয়েহে কেতিয়াও ফুলৰ মালা আদি গ্ৰহণ নকৰে। তোমালোক পূজ্য হোৱা, সেইবাবে যিমান ইচ্ছা সিমান ফুল অৰ্থাৎ ফুলৰ মালা পিন্ধিবা। মইতো তোমালোক সন্তানসকলৰ অতিকৈ মৰমৰ আজ্ঞাকাৰী পিতাও হওঁ, শিক্ষকো হওঁ, সেৱাধাৰীও হওঁ। ডাঙৰ ডাঙৰ ৰাজকীয় অৰ্থাৎ চহকী ব্যক্তিয়ে যেতিয়া তলত চহী কৰে তেতিয়া লিখে মিণ্টু, কৰ্জেন অৰ্থাৎ ৰাজপ্ৰতিনিধি আদি। নিজক লৰ্ড অৰ্থাৎ প্ৰভু, ঈশ্বৰ বুলি কেতিয়াও নিলিখে। ইয়াততো শ্ৰী লক্ষ্মীনাৰায়ণ, শ্ৰী অমুক, একেবাৰে শ্ৰী শব্দ লিখি দিয়ে। গতিকে পিতাই বহি বুজায়, এতিয়া এই শৰীৰক স্মৰণ নকৰিবা। নিজক আত্মা বুলি নিশ্চয় কৰা আৰু পিতাক স্মৰণ কৰা। এই পুৰণি সৃষ্টিৰ আত্মা আৰু শৰীৰৰ দুয়োটাই পতিত। সোণ 9 কেৰেটৰ হ'লে তেন্তে গহনাও 9 কেৰেটৰ হ'ব। সোণতহে খাদ পৰে, অন্য ধাতু মিহলাই। আত্মাক কেতিয়াও নিৰ্লেপ বুলি বুজিব নালাগে। এই জ্ঞান তোমালোকৰ এতিয়া আছে। তোমালোকে আধা কল্প 21 জন্মৰ বাবে প্ৰাৰব্ধ পোৱা, তেন্তে কিমান পুৰুষাৰ্থ কৰিব লাগে। কিন্তু সন্তানসকলে বাৰে বাৰে পাহৰি যায়। শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা আমাক শিক্ষা দি আছে। ব্ৰহ্মাৰ আত্মাইও তেওঁক স্মৰণ কৰে। ব্ৰহ্মা বিষ্ণু শংকৰ হৈছে সূক্ষ্ম বতনবাসী। পিতাই পোনতে সূক্ষ্ম সৃষ্টি ৰচনা কৰে। নিৰ্বাণ ধাম উচ্চতকৈ উচ্চ ধাম। আত্মাৰ নিৰ্বাণ ধাম সকলোতকৈ উচ্চ। এজন ভগৱানক সকলো ভক্তই স্মৰণ কৰে, কিন্তু তমোপ্ৰধান হৈ পৰিছে। গতিকে পিতাক পাহৰি পাথৰে শিলগুটিয়ে সকলোতে পূজা কৰি থাকে। আমি জানো যি কিছু চলে নাটকৰ দৃশ্যা গ্ৰহণ হৈ গৈ থাকে। নাটকত এবাৰ যি দৃশ্যাগ্ৰহণ হয়, ধৰি লোৱা তাৰ মাজতে কোনো চৰাই আদি উৰে, তেতিয়া সেয়াই বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকিব। চিলা উৰি থকাটো দৃশ্যগ্ৰহণ
হৈ গ'ল, তেন্তে বাৰে বাৰে পুনৰাবৃত্তি হৈ থাকিব। এই নাটকৰো ছেকেণ্ডৰ পাছত ছেকেণ্ড পুনৰাবৃত্তি হৈ গৈ থাকে, দৃশ্যগ্ৰহণ চলি থাকে। এয়া পূৰ্ব নিৰ্ধাৰিত নাটক। তোমালোক ভাৱৰীয়া গোটেই নাটকক সাক্ষী হৈ প্ৰত্যক্ষ কৰা। এটি ছেকেণ্ড নাটক অনুসৰি অতিবাহিত হয়। পাত লৰিল, নাটক অতিবাহিত হ'ল। কেনেকুৱা নহয়, বাবাই কৈছে, এনেকুৱা নহয় যে এটি পাত ভগৱানৰ নিৰ্দেশ মৰ্মে লৰে। নহয়, এই সকলোবোৰ নাটকত নিৰ্ধাৰিত হৈ আছে। ইয়াক ভালদৰে বুজিব পাৰিব লাগে। পিতাহে আহি ৰাজযোগ শিকায় আৰু নাটকৰ জ্ঞান দিয়ে। চিত্ৰও কিমান ভাল তৈয়াৰ কৰি থোৱা আছে। সংগম যুগত ঘড়ীৰ কাঁটাও লাগি আছে। কলি যুগৰ অন্ত, সত্য যুগৰ আদিৰ সংগ্ৰাম। বাবাই কৈছে, কলি যুগৰ অন্ত, সত্য যুগৰ আদিৰ সংগম। এতিয়া পুৰণি সৃষ্টিত অনেক ধৰ্ম আছে, নতুন সৃষ্টিত পুনৰ এইবোৰ নাথাকিব। তোমালোক সন্তানসকলে সদায় এনেকৈ বুজিবা। আমাক পিতাই পঢ়ায়, আমি ঈশ্বৰীয় বিদ্যাৰ্থী। ভগৱানুবাচ অৰ্থাৎ ভগৱানৰ বাণী। মই তোমালোকক ৰজাৰো ৰজা কৰি তোলো। ৰজা লোকসকলেও লক্ষ্মীনাৰায়ণক পূজে, গতিকে তেওঁলোকক পূজ্য কৰি তোলোতা মই হওঁ। সেই সকল পূজ্য আছিল, তেওঁলোক এতিয়া পূজাৰী হৈ গৈছে। তোমালোক সন্তানসকলে বুজি পাইছা, আমিয়েই সেই পূজ্য আছিলোঁ, পুনৰ আমিয়েই পূজাৰী হ'লো। বাবাতো নহয়। বাবাই কয়, মই পূজাৰীও নহওঁ, পূজ্যও নহওঁ, সেয়েহে মই মালাও নিপিন্ধো, পিন্ধাবলগীয়াও নহয়। তেন্তে মই কিয় ফুল স্বীকাৰ কৰিম? তোমালোকেও স্বীকাৰ কৰিব নোৱাৰা। বিধি অনুসৰি সেই দেৱতাসকলৰ অধিকাৰ আছে। তেওঁলোকৰ আত্মা আৰু শৰীৰ পবিত্ৰ। তেওঁলোকেই এই ফুলৰ অধিকাৰী। তাত স্বৰ্গততো সুগন্ধি ফুল আছেই। ফুল হয়েই সুবাসৰ বাবে, পিন্ধাৰ বাবেও হয়। পিতাই কয়, এতিয়া তোমালোক সন্তানসকল বিষ্ণুৰ ডিঙিৰ হাৰ অৰ্থাৎ মালা হোৱা। ক্ৰম অনুসৰি তোমালোক সিংহাসনত বহিব লাগে। যিসকলে কল্প পূৰ্বে যিমান পুৰুষাৰ্থ কৰিছিল, এতিয়া কৰে আৰু কৰিবলৈ লাগি যাব। ক্ৰমানুসৰিতো হয়। বুদ্ধিয়ে কয়, অমুক সন্তানটি অত্যন্ত সেৱাধাৰী। যিদৰে দোকানত মহাজন হয়, অংশীদাৰ হয়, প্ৰবন্ধক হয়, তলতীয়াসকলেও উন্নতি লাভ কৰে। এয়াও এনেকুৱাই। তোমালোক সন্তানসকলেও মাতা পিতাৰ ওপৰত জয়ী হ'ব লাগে। তোমালোক আচৰিত হোৱা, মাতা পিতাতকৈ কেনেকৈ আগবাঢ়ি যাব পাৰি। পিতাইতো সন্তানসকলক পৰিশ্ৰম কৰি যোগ্য কৰি তোলে, সিংহাসনত অধিষ্ঠিত কৰিবৰ বাবে। সেইবাবে কয়, এতিয়া মোৰ সন্তানৰূপী আসনৰ ওপৰত বিজয়প্ৰাপ্ত কৰিলে ভৱিষ্যতৰ সিংহাসনধাৰী হ'ব। পুৰুষাৰ্থ ইমান কৰা যাতে নৰৰ পৰা নাৰায়ণ হোৱা। লক্ষ্য উদ্দেশ্য মুখ্যতঃ এটাই, পুনৰ ৰাজধানী স্থাপন হৈ আছে, গতিকে তাত বিভিন্ন ধৰণৰ পদ আছে। তোমালোকে মায়াক জয় কৰিবলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে। সন্তানসকলকো লাগিলে মৰমেৰে প্ৰতিপালন কৰা, কিন্তু নিমিত্ৰ হৈ থাকা। ভক্তি মাৰ্গত কৈছিলা নহয়, প্ৰভু এই সকলোবোৰ আপুনিয়েই দিয়া, আপোনাৰ আমানত অৰ্থাৎ সম্পত্তি আপুনি লৈ ল'লে। বাৰু, তেন্তে কন্দাৰ কথাই নাই। কিন্তু এইখনতো হয়েই কন্দা কটাৰ জগত। মনুষ্যই বহুত কাহিনী শুনায়। মছজিদ ৰজাৰ কাহিনী
অৰ্থাৎ কথাও শুনাই। পুনৰ কোনো দুখৰ অনুভৱ নহয়। এটা শৰীৰ ত্যাগ কৰি গৈ অন্য এটা শৰীৰ ল'লে। তাতে কেতিয়াও কোনো বেমাৰ আদি নহয়। সৰ্বদা স্বাস্থ্যৱান নিৰোগী কায়া অৰ্থাৎ শৰীৰ থাকে। 21 জন্মৰ বাবে সন্তানসকল সকলোবোৰ সাক্ষাৎকাৰ হয়। তাৰ নীতি নিয়ম কেনেকৈ চলে, কি পোছাক পিন্ধে, স্বয়ম্বৰ আদি কেনেকৈ হয়, সন্তানসকলে সকলো সাক্ষাৎকাৰ কৰিছে। সেই সকলো ভূমিকা পাৰ হৈ গ'ল। সেই সময়ত ইমান জ্ঞান নাছিল। এতিয়া দিনে প্ৰতিদিনে তেওঁলোক সন্তানসকলৰ শক্তি বহুত বাঢ়ি গৈ থাকে। এয়াও সকলো নাটকত নিৰ্ধাৰিত হৈ আছে। বিস্ময়কৰ নহয় জানো? পৰম পিতা পৰমাত্মাৰো কিমান মহান ভূমিকা আছে। নিজে বহি বুজাই ভক্তি মাৰ্গটো ওপৰত বহি মই কিমান কৰ্ম কৰোঁ। তললৈতো কল্পত এবাৰেই আহোঁ। অনেক নিৰাকাৰৰ পূজাৰীও আছে, কিন্তু নিৰাকাৰ পৰমাত্মাই কেনেকৈ আহি পঢ়ায় এইটো কথা নাইকিয়া কৰি দিছে। গীতাতো কৃষ্ণৰ নাম দি দিছে। সেয়েহে নিৰাকাৰৰ প্ৰতি প্ৰীতিয়েই নোহোৱা হৈ অৰ্থাৎ মৰমৰ এনাজৰীয়েই ছিঙি গৈছে। এয়াতো পৰমাত্মাহে আহি সহজ যোগ শিকালে আৰু সৃষ্টিখনক পৰিৱৰ্তন কৰালে। সৃষ্টি পৰিৱৰ্তন হৈ থাকে, যুগ সলনি হৈ থাকে। এই নাটকৰ চক্ৰক এতিয়া তোমালোকে বুজি পাইছা। মনুষ্য একো নাজানে। সত্য যুগৰ দেৱী দেৱতাসকলকো নাজানে। কেৱল দেৱতাসকলৰ স্মৃতিচিহ্ন থাকি গ'ল। গতিকে পিতাই বুজায়, সদায় এনেদৰে বুজিবা যে আমি শিৱ বাবাৰ হওঁ। শিৱ বাবাই আমাক পঢ়ায়। শিৱ বাবাই আমাক এই ব্ৰহ্মাৰ দ্বাৰা সৰ্বদা শিক্ষা দিয়ে। শিৱ বাবাৰ স্মৃতিত পুনৰ বহুত মজা অনুভৱ কৰি গৈ থাকিবা। এনেকুৱা ঈশ্বৰ পিতা অৰ্থাৎ গড ফাদাৰ কোন? তেওঁ পিতাও হয়, শিক্ষকো হয়, সদ্গুৰুও হয়। অনেক পিতাকে সন্তানক পঢ়ায়ো তেতিয়া সন্তানে নিশ্চয় ক'ব, তেওঁ মোৰ পিতা শিক্ষক হয়, কিন্তু সেই পিতা গুৰুও হ'ব এনেকুৱা নহয়। অৱশ্যে হয়, শিক্ষক হ'ব পাৰে। পিতাকক গুৰু বুলি কেতিয়াও নক'ব। এওঁৰ অৰ্থাৎ বাবাৰ পিতা শিক্ষকো আছিল, পঢ়াইছিল। সেইসকল হৈছে সদৰ পিতা শিক্ষক। এওঁ হৈছে বেহুদৰ পিতা শিক্ষক। তোমালোকে নিজক ঈশ্বৰীয় বিদ্যাৰ্থী বুলি বুজিলে সেয়াও পৰম সৌভাগ্য। ঈশ্বৰ পিতাই পঢ়ায় কিমান স্পষ্ট, তেন্তে কিমান মিঠা বাবা। মিঠা বস্তুক স্মৰণ কৰা, যিদৰে প্ৰেমিক প্ৰেমিকাৰ প্ৰেম। তেওঁলোকৰ বিকাৰৰ বাবে প্ৰেম নহয়, বচ ইজনে সিজনক চাই থাকে। তোমালোক আত্মাসকলৰ আকৌ পৰমাত্মা পিতাৰ সৈতে যোগসূত্ৰ আছে। আত্মাই কয়, বাবা কিমান জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ হয়। এই পতিত সৃষ্টি পতিত শৰীৰত আহি আমাক কিমান উচ্চ কৰি তোলে। গায়নো আছে। মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে। ছেকেণ্ডত বৈকুণ্ঠলৈ লৈ যায়, ছেকেণ্ডত মনুষ্যৰ পৰা দেৱতা হৈ যায়। এয়া হৈছে লক্ষ্য উদ্দেশ্য। তাৰ বাবে পঢ়িব লাগে। গুৰু নানকেও কৈছে নহয়, ঈশ্বৰে মলিয়ন কাপোৰ ধোৱে। লক্ষ্য উচ্চ হয় নহয় জানো? বাবাই কয়, মই কিমান ভাল ধোবা হওঁ। তোমালোকৰ বস্ত্ৰ, তোমালোকৰ আত্মা আৰু শৰীৰ কিমান শুদ্ধ কৰি তোলো। গতিকে এওঁক অৰ্থাৎ দাদাক কেতিয়াও স্মৰণ কৰিব নালাগে। এই গোটেই কাৰ্য শিৱ বাবাৰ। তেওঁকেই স্মৰণ কৰা। এওঁতকৈ অৰ্থাৎ ব্ৰহ্মা দাদাতকৈ মিঠা তেওঁ শিৱ বাবা হয়।
আত্মাসকলক কয়, তোমালোকে এই দুচকুৰে এই ব্ৰহ্মাৰ ৰথ দেখিবলৈ পোৱা, কিন্তু তোমালোকে স্মৰণ শিৱ বাবাক কৰা। শিৱ বাবাই এওঁৰ দ্বাৰা তোমালোকক কড়িৰ পৰা হীৰাতুল্য কৰি গঢ়ি আছে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। পিতাৰ অন্তৰৰূপী আসনৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ পুৰুষাৰ্থ কৰিব লাগে। পৰিয়ালত নিমিত্ত হৈ থাকি স্নেহেৰে সকলোকে প্ৰতিপালন কৰিব লাগে। মোহজিত হ'ব লাগে। নম্বৰ 2। যোগবলেৰে আত্মাক স্বচ্ছ কৰি তুলিব লাগে। এই দুচকুৰে সকলো প্ৰত্যক্ষ কৰি এজন পিতাক স্মৰণ কৰিব লাগে। ইয়াত অপবিত্ৰ সৃষ্টিত ফুলৰ মালা স্বীকাৰ নকৰি সুবাসিত ফুল হ'ব লাগে। ওম শান্তি। আজিৰ বৰদান। নিজৰ চঞ্চল বৃত্তিক পৰিৱৰ্তন কৰি শত্ৰুপ্ৰধান বায়ুমণ্ডল গঢ়ি তোলোতা দায়িত্বশীল শ্ৰেষ্ঠ আত্মা হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিসকল সন্তানে নিজৰ চঞ্চল বৃত্তিক পৰিৱৰ্তন কৰি লয়, তেওঁলোকেহে শত্ৰুপ্ৰধান বায়ুমণ্ডল গঢ়ি তুলিব পাৰে। কিয়নো বৃত্তিৰে বায়ুমণ্ডলৰ সৃষ্টি হয়। বৃত্তি তেতিয়া চঞ্চল হয়, যেতিয়া বৃত্তিত ইমান মহান কাৰ্যৰ স্মৃতি নাথাকে। যদি কোনোবা অতি চঞ্চল সন্তানে ব্যস্ত হৈ থাকিও চঞ্চলতা নেৰে, তেতিয়া তাক বান্ধি থয়। এনেদৰেই যদি জ্ঞান যোগত ব্যস্ত হৈ থাকিও বৃত্তি চঞ্চল হয়, তেন্তে একমাত্ৰ পিতাৰ সৈতে সৰ্বসম্বন্ধৰ বৃত্তিক বান্ধি দিয়া সৰ্বসম্বন্ধৰ বন্ধনত বৃত্তিক বান্ধি দিয়া, তেতিয়া চঞ্চলতা সহজে সমাপ্ত হৈ যাব। শ্লোগান: অমনোযোগিতাৰ অৰ্থাৎ অৱহেলাৰ লহৰক সমাপ্ত কৰাৰ সাধন হৈছে বেহদৰ বৈৰাগ্য। ওম শান্তি।